নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল না? ময়ো বৰ্তমান আছোঁ, ভালেই আছোঁ। আৰু আজি ৰাতিপুৱা উঠি অলপ ঘৰ সাৰা মোচা কৰি পেলাই গা পা ধুলোঁ। ধুই এই পাকঘৰত পাইছোঁ ৰ'ব, কি কৰোঁ। এইকেইদিনো আমাৰ অলপমান নিৰামিষ, তাৰমানে আমি নিৰামিষ খাই আছোঁ। আমাৰ এওঁৰ সৰু মাকটো মাৰা গৈছে, অসুখ হৈ আছে। সোমবাৰে 3টা মানৰ পিছত মাৰা গৈছে। আৰু সিদিনা ৰাতি দাহন কৰা নাই আৰু ভাটিবেলা কালি দাহন কৰিছে। 2টাৰ পিছতে আমি কালি ভাত তাত বনাইছোঁ। আৰু সোমবাৰেতো ৰাতি খোৱাই নাই একো। এতিয়া বৰ্তমান ঘিউ পাতে খাই আছোঁ। দিয়কচোন আহক, মই পাকঘৰত কি কৰোঁ। এই বুট আনি থৈছে, আপেল আনিছে, আপেল শেষ হ'ল দিয়কচোন। কলো আনিছে, তিয়হ আনিছে। এতিয়া আমিতো আৰু দিনটো বেলেগ ভাজা বস্তু খোৱা নাই দিয়ক। এই আমি বুট চিকে থৈ দিছোঁ। মই সেইখন ডাইনিঙত বুট চিকে থৈছোঁ। আৰু এই কল খাইছোঁ, তিয়হ খাইছোঁ আৰু আপেল। এইকেইদিন 15 দিন, আমি 15 দিনত আমি গোটেইকেইদিনে পাৰিব লাগিব। আৰু ঘিউ ভাত খাই আছোঁ। মই এতিয়া বুটটোত জিকে থৈছোঁ। আছে আৰু এই ঘিউ আজি এইটো ঘিউৰ এই আগৰে অনা আছিল, এইটো শেষ হ'ব আৰু ঘিউ ইমান ডাঙৰ টেমা। আজি আৰু নতুন কৰি ঘিউ আনিব লাগিব। আৰু চাহ আৰু এই স্লাইচ ৰুটি বাবুৰ দ্বাৰা অনা গৈছে, বাবুৱে আনি থৈ দিছে। এনেকৈ স্লাইচ ৰুটি খাই আছোঁ। বেলেগ আৰু ভাজা বস্তু আমি খোৱা নাই। মই 1 মাহৰ বেছি কিজানি এই লং ভিডিঅ' দিয়া নাই মানে মই সেনা কৰি অসুখো আমাৰ ইয়াৰ অসুখ হ'ল। অসুখ হোৱাৰ পিছত নাৰ্ছিং হোমত থাকিব লগা হ'ল 3 দিন। 3 দিনত নাৰ্ছিং হোমত ময়ে ৰখিলোঁ ৰাতি, আৰু বাবুও যাই আছে। এনেকৈ হঠাতে মাথাটো ৰাতিপুৱাই মাথা ঘূৰাইছিল 6:30মান বজাত। তাৰপিছত বৰুৱা নাৰ্ছিং হোমক লৈ গ'লোঁ। লৈ যাই তাতে ডাক্তৰে চাই তেওঁক চেলাইন টেলাইন দি একেলগে চিটত ভৰ্তি কৰিব দিলাক। দি পেলাই সেনা কৰি 3 দিন 4 দিন থকাৰ পিছত আহি আৰু এতিয়া ঔষধ ব্যৱহাৰ কৰি আছে। আৰু কালি পৰহি যাব লাগিব চেকআপত। সেই পৰহি যাব লাগিব। মোৰতো নিজৰ অসুখে, মোৰতো চুগাৰৰ মানুহ। চুগাৰ, থাইৰয়ড, হাই প্ৰেছাৰ গোটেইকেইটা আছে। গতিকে মোৰ বেমাৰটো কৰিও বেছি তাৰমানে, কাৰণ তেওঁ মূল মানুহ মোৰ ঘৰৰ। গতিকে তেওঁ ভালে থাকিলে আমি ভালে থাকিম। গতিকে তেওঁৰ চিকিৎসাটো বেছি ভালকৈ কৰিব লাগিব। তেওঁ বেলেগ একো অসুখ নাই, মাথা ঘূৰোতে প্ৰেছাৰটো অলপ বেছি পেলায়। কিন্তু এতিয়া তেওঁৰ বৰ্তমান ল' প্ৰেছাৰ হ'লেও তেওঁ ল' প্ৰেছাৰে আছিল। তেওঁ যেইটাই জোখে প্ৰেছাৰ তেওঁ কেৱল ল'ৱে হৈ থাকে। কিন্তু সিদিনা হাই হৈ গৈছে। হাইও মানে বহুত হৈছে তাৰমানে। এই জুবিন গাৰ্গৰো এনেকৈ ভিডিঅ'বিলাক চাই আছিল। অৰ্থাৎ জুবিন গাৰ্গ মৰাৰ পুৰাৰ পিছদিনা ঘটনাটো। তেওঁ সেই সদায় মোবাইলত চাই থাকে, বেয়াও লাগে না চবখিনি। ইমান দেশত কেনে এটা কি হৈ আছে পৰিস্থিতি, সেইবিলাক চাই থাকি তেওঁৰ বোধহয় সেই হৈছে নেকি। আৰু ইভাগে কিন্তু তেওঁৰ এটা পৰীক্ষা কৰা গৈছে তাতে। তেওঁ এই ডাক্তৰ তাকে নিয়াৰ পিছত ডাক্তৰে যেতিয়া মাথা ঘূৰাটো কমা নাই, নকমতে তেওঁক কি কৈছে 3 দিন পৰীক্ষা কৰিব দিলে। 3টা পৰীক্ষা কৰিব দিলাক। CT স্কেন, কাণৰ আৰু ECG। তাৰপৰা তেজৰো 6-7টামান কৈছে, এতিয়া একোৱেই নাই এলাহানত। কিন্তু CT স্কেনতো একো নাই। তাৰপৰা ECGটো একো নাই। কিন্তু কাণৰ এই নাৰ্ভ একডালত কিবা অলপ আনিছে, সেইকাৰণে মাথাটো ঘূৰাইছিল। কিন্তু বৰ্তমান ঔষধ খাই আছে আৰু কমিব বুলি কৈছে ডাক্তৰে। সেই গতিকে ঔষধ ব্যৱহাৰ কৰি আছে তাৰে মাথা ঘূৰাটোৰে। চাওঁ বাৰু কি হয়। কালি নহ'লে পৰহি যাম তাৰমানে আমি চেকআপত। নলবাৰীতে দেখিছোঁ, কামেশ্বৰ বাবা ছাৰক দেখিছোঁ। চাই থাকিব সকলোৱে কি কৰোঁ। চোন আমাৰ শেৱালি ফুল কিমান একদম তাৰমানে বহুত হয়। আৰু পিছ চাইডেতো বহুত পৰে, বুন আছে কাৰণে আমি যাব নোৱাৰোঁ। মই আজিও এইখিনি তুলি থৈছোঁ, এপাক লাগে বোলে। আমিতো খাবই নোৱাৰোঁ এইকেইদিন। গতিকে আজি তুলি পেলাই তাতে থোৱাত বান্ধি থৈছোঁ। এটা মানুহ বোলে নিব।
আৰু মই অলপ সুখে থৈছোঁ দিয়কচোন, সুখে থৈছোঁ মানে আৰু সেই এতিয়া মই ভাত বনাব আহিছোঁ ৰ'ব, ভাতখিনি বনাওঁ পটকৰি হৈ যাব। ঘিউ ভাজতে ঘিউ আৰু ভাত আলু ভানা। আজি মই ভাবিছোঁ কি জাহাদী কল আছে, এই বাংনা আছে, পোৱাল বাংনা, জাহাদী কল, পোৱাল বাংনা, তাৰপৰা এই কালি জাহাদী কলো আনিছিল, এই জাহাদী কল আৰু আলু দি পেলাই কি কৰিম কুকাৰত হুইচেল মাৰি বুট জিকাইছোঁ, অলপ বুটো দিম, দি পেলাই ঘিউ দি পেলাই সেনা কৰি বনাই পেলাই খাম। অলপ আৰু খানাও কৰিম, সেনেকৈ ভাত খাব পাৰিম আজি আৰু সেনা কৰি। আদা চাদা আনি থৈ দিছে, আদা খাব দিম, জ্বালা খাবতো নৰোৱে, আদা আছে, চবখিনি দি পেলাই সেনা কৰি আজি খাম। দে চাই থাকিব, মই ভাত তাত বনাওঁ, দে হ'ব সোনকালে। জাহাদী কল, বুট, আলু আৰু পোৱাল বাংনা দি কুকাৰত হুইচেল মাৰি ল'ম, তাতে অলপ ঘিউ পেলাই দিম, নিমখ দিম, বেছ সেনা কৰি। আৰু ইয়াতে মই ভাত বনালোঁ, ইয়াতে আলু দিছোঁ ভাতত, এনেকৈ বনাম। এতিয়া মই এখনি কুকাৰত সৰু কুকাৰটোত বহাব লওঁ, এই চাই থাকিব। আঞ্জা হ'ল, ভাত আঞ্জা মানে আঞ্জাটো ক'ব নোৱাৰিম মই, ভাত আলু ভাতত দিয়া আছে আৰু জাহাদী কল, বেঙেনা, আলু, বুট অলপ, এই ঘিউ দি সৰু কুকাৰটোত বহাই লৈ দিছোঁ। আজি খাদ্য এইকেইদিন আৰু ঘিউৰ খাদ্য এনে কৰি খানা এনে কৰি খাব লাগিব। দেউতাকে খাব ভাল পায় ঘিউ দি, মই খাব নোৱাৰোঁ বেছি কৰি, কাৰণ মোৰ হাই প্ৰেছাৰ আছে, সিহঁতেও নোৱাৰে, গতিকে আৰু তথাপিও আৰু খাবতো লাগিবই, নিয়মটোতো হেৰি কৰিব নোৱাৰোঁ, খাব যেইদিনত গ'লে খাব লাগে। চাই থাকিব সকলো। আৰু আমাৰ খেতি বাতিও একো কৰিব নহ'ল, ধানৰ খেতিখিনিতো বেলেগে কৰিলাক, কিন্তু এওঁ প্ৰত্যেকবাৰে তাৰমানে কোদালেৰে ঘায়ে ঘায়ে কবি চবি ৰুইছিল, তাৰমানে ওলকবি বেছি কৰি ৰুইছিল বা পালেং শাক, লাই শাক এনে কৰি চিটিছিল, কিন্তু এইবাৰ তেওঁ একো কৰা নাই। তেওঁ তাৰমানে হাতখনৰো অলপ সেই হৈ আছে, চেলাইন টেলাইন লোৱা গৈছিল না, গতিকে তেওঁ ইচ্ছা কৰা নাই, একোৱে কৰা নাই এইবাৰ মুঠতে খেতি আমাৰ। সেইখিনি খাই এইফালে চাফা কৰিলাক হ'ল, আমি হেৰি কৰি পেলাই মুঠতে আৰু সেই প্ৰত্যেক হেৰিতে ভবা হেৰি একো নহয়। ভাবিছিলোঁ যি দুয়োখন কৰ্ম শেষ হৈছে, এইবাৰ জাগা চাগা আমাৰ ধুনীয়া কৰি সেই যোৱাবাৰো মাইনাৰ 25 নৱেম্বৰত আঘাণত বিয়া গৈছিল না, সেইবাৰো একো কৰি পোৱা নাই, ক'তবাৰে নহ'ল সেইবাৰ। এইবাৰ ভাবি আছিলোঁ বিয়া দুখন যোৱাৰ পিছত যিবিলাক জাগা চাগা একদম মুকাল হৈ আছে, তাতে কেৱল খাই পেলাই কাম শেষ কৰিব পাৰিব, কিন্তু এইবাৰতো তেওঁৰ অসুখটোৱে হৈ গ'ল, অসুখ হ'লে অলপ দুৰ্বল হানো হয় না মানুহটো, গতিকে আৰু একো কৰাই নাই, ক'তো একো কৰা নাই। আনকি ভাতখিনিও মই চাফা কৰিব সেই কৰিছোঁ, বোলে নালাগে, কাৰণ দেহাটো ভাল হ'লেহে মানুহটোৰ হেৰি হ'ব, শক্তি এটা থাকিল, গতিকে এইবাৰ আৰু একোৱে কৰিব দিয়া নাই। আৰু পূজা পাৰ্বণো এইবাৰ আমাৰ কিমান হেৰি হৈছে, কিবা আশা কৰিলে আশাটো সেই নহয়, তাৰমানে নাই। দেৱালীতো বুট জিকে হ'লে দেৱালী সেনা কৰি কৰিবই নলোঁ, আৰু সৰু মাকটো মাৰা যোৱা বুলি যে ক'লোঁ, সিদিনে দেৱালীৰ দিনেই মাৰা গৈছে, গতিকে আৰু আশাটো কৰিব নোৱাৰে, ভৱিষ্যতৰ কথাটো আকৌ চিন্তা কৰিব নোৱাৰা হৈছে। আজিকালি বৰ্তমানত যি চলি থাকে সেয়ে, কাৰণ মানুহৰ মৃত্যুটোও ক'ব নোৱাৰে, জন্মটো আজিকালি ক'ব পাৰি, চিজাৰিন কৰি পেলাই জন্ম এই কৰে না, ডেট এটা লয়, ভাল দিনত চিজাৰিনৰ হেৰিটোৱে বা মেডিকেলত যায়, কিন্তু মৃত্যুটোৰ কথা ক'ব নোৱাৰি আজিকালি। মৃত্যুটো কেনে এটা হেৰি হৈছে, ভয়ানক হৈছে তাৰমানে কলেজ যোৱাৰ পিছত বহুত ঘৰত থকা মানুহখিনিৰ বিশেষ কৰি বেছি হেৰি হৈ থাকে, চিন্তা হৈ থাকে। যোৱাটোতো যাই থাকেই, কিন্তু ঘৰত থকা মানুহটো ঘূৰি আহি নাপাক গ'লে চিন্তা এটা হৈ থাকে। বেলেগত নাজানো, কিন্তু মই বহুত চিন্তা কৰোঁ এনে কৰি। বেলেগো চিন্তা কৰে, কাৰণ চবৰে মনটো অলপ হেৰি হৈ থাকে ন,
গতিকে বৰ্তমানত যি থাকে আগত যি চলি যায় সেয়ে হয়তো আজিকালি তাৰমানে ভৱিষ্যতৰ হেৰিটো চিন্তা নকৰে আছোঁ বেছ যি পাইছোঁ তাকে খোৱা বেছি বা চিন্তা কৰিও লাভ নাই বেমাৰ বেছি বেছ চলি আছোঁ কিন্তু মৃত্যুটো কথা ক'ব নোৱাৰি মানুহৰ যেনেকৈ বিয়াৰ কথা ক'ব নোৱাৰি বিয়াটো মানুহৰ ভাগ্যৰ কথা যাৰ যি ধৰা যাতে যি থাকে সেনেকৈ হয় কিন্তু মৃত্যুটো অলপ বেলেগ ধৰণৰ মানুহৰ বেমাৰ হৈ থকা মানুহটোৰ কথা বেলেগ হঠাৎ কিছুমান মানুহ নাইকিয়া হৈ যায় যি বৰ দুখ লাগে কিমান আশা থাকে কিমান মনত ইচ্ছা এটা থাকে ভৱিষ্যতক গেলি কিন্তু পট কৰি নাইকিয়া হৈ যায় দিয়ক চাই থাকিব শেষলৈ ভাত পাত খালোঁ গোটেইকেইটাই খাই পেলাই এই বিছনা পাইছোঁ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাই বাই